অপৰাজীয় মৃত্যু মানে এনেকুৱা মৃত্যু মানি ল'বই পৰা নাই ছাৰ যে আমাৰ মাজত নাই সদায় হাঁহিমুখীয়া মানুহজন হাঁহিয়ে গুচি গ'ল ছাৰৰ ছাত্ৰী হিচাপে ছাৰে সৰুৰ পৰাই মানে হাতত ধৰি অ আ ক খ শিকোৱাৰ পৰা মানে প্ৰতিটো ক্ষেত্ৰতে ছাৰে দিহা পৰামৰ্শ সহায় সহযোগিতা কৰিয়ে গ'লগে আৰু মই ছাৰৰ লগত কেইদিনমান পঢ়াইছিলোঁ স্কুলত আহি মানে সেইখিনি সময়ৰ পৰা ধৰি প্ৰতিটো ক্ষেত্ৰতে ছাৰৰ যি দিহা পৰামৰ্শ আৰু ছাৰৰ মানে সদায় হাঁহিমুখীয়া মানুহজনক পাহৰিবই নোৱাৰি সদায় সকলোকে মানে কাকো আজিলৈকে টান কথা এটা কৈও নাপালে সকলোকে মৰমেৰে নিজৰ ল'ৰা ছোৱালীৰ দৰে মৰম কৰিছিলে কি ক'ম তেওঁৰ বিষয়ে ক'বলৈ ভাষাই নাই শেষত তেওঁ আত্মাই সদ্গতি লাভ কৰক স্বৰ্গত স্থান পাওক এয়াই এইটো এটা আমাৰ বৰ ৰোমান্টিক কথা সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ এক শোকৰ ছাঁ পেলাই দিলে বিশেষকৈ নিজৰ গাঁৱৰে বুলি ক'ব পাৰি আৰু অন্যহাতে তেখেত শিক্ষক হিচাপে যিখিনি নিয়ম নীতি পালন কৰি আছিল সেই সমগ্ৰখিনি মানে আমাৰ শিশুখিনি উত্তৰণৰ কাৰণে কৰিছিল আৰু শিশু কল্যাণ সাধনৰ কাৰণে তেখেত যথেষ্ট কৰিছিল আৰু বিশেষকৈ পাঠদানৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছিল আনকি আপোনালোকে চাওক স্কুলখনৰ পৰিৱেশ যদিও স্কুলখনৰ মাটিৰ বাবে সীমিত তথাপিও তাৰ যিখিনি চৰকাৰী নিৰ্দেশনা আছে সেই সকলোখিনি তেওঁ ফ'ল' কৰিছিল আৰু ডেক'ৰেশ্যনৰ ক্ষেত্ৰত চাওক টাব আদিৰ পৰা ধৰি ফুলনিৰ পৰা ধৰি বিভিন্নখিনি এখন স্কুলত থাকিবলগীয়া যিখিনি বস্তু আচলতে সম্পত্তি বা শিশুসকলক আকৰ্ষণ কৰিব পৰা যিখিনি তেওঁৰ মানে চৰিত্ৰ বা গুণ সেইখিনি কিন্তু তেওঁ প্ৰতিফলিত ইয়াত কৰি গ'ল আৰু সমাজৰ মাজত তেওঁ সুখ্যাতি অৰ্জন কৰি গৈছে এজন সুশিক্ষক হিচাপে আমি তেখেতক হেৰুৱাই আমি বৰ দুখ অনুভৱ কৰিছোঁ